নমস্কাৰ, 4 বছৰ আবেলিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল। কৰোনাৰ সংঘাৰৰ মাজতে অসমত মুকলি হ'ল আন এখন টোলগেট। আজিৰে পৰা সোণাপুৰ নাজিৰাহাট টোলগেট মুকলি কৰা হ'ল। এতিয়াৰে পৰা উজনি নামনিৰ মাজত যাতায়াত কৰা লোকে সোণাপুৰ নাজিৰাহাট টোলগেটত দিব লাগিব টোল। সোণাপুৰৰ টোলগেটত টোল হিচাপে আপুনি কিমান টকা দিব লাগিব সেইখিনি পৰিমাণ আমি জনাম। অৱশ্যে দুচকীয়া তিনিচকীয়া কৃষিজাত সামগ্ৰীৰ বাহনৰ টোল ৰেহাই দিয়া হৈছে, কিন্তু তাৰ বিপৰীতে কাৰ, জীপ, লঘু বাহন এইসমূহে এবাৰত টোল দিব লাগিব 110 টকা। 24 ঘণ্টাত অহা যোৱাৰ বাবদ টোল দিব লাগিব 165 টকা। ব্যৱসায়িক লঘু বাহনৰ এবাৰত টোল হ'ব 175 টকা। 24 ঘণ্টাত অহা যোৱাৰ বাবে টোল ভৰিব লাগিব 265 টকা। বাছ আৰু ট্ৰাকৰ টোল এবাৰত 370 টকা। 24 ঘণ্টাৰ অহা যোৱাৰ বাবদ টোল ভৰিব লাগিব 555 টকা। 3XL বাণিজ্যিক বাহনৰ এবাৰত টোল 405 টকা। 24 ঘণ্টাত অহা যোৱাৰ বাবদ টোল ভৰিব লাগিব 605 টকা। গুৰু নিৰ্মাণ সামগ্ৰী বাহন লগতে ডাম্পাৰৰ টোল 580 টকা। 24 ঘণ্টাত অহা যোৱাৰ বাবদ টোল ভৰিব লাগিব 870 টকা। বৃহৎ আকাৰৰ বাহনৰ এবাৰৰ টোল 705 টকা। 24 ঘণ্টাৰ অহা যোৱাৰ বাবদ টোল ভৰিব লাগিব 1060 টকা। টোল প্লাজাৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ লোকলৈ ৰেহাই। 4চকীয়া বাহনৰ বাবে মাহেকত 270 টকা টোল ধাৰ্য কৰা হৈছে। যিসমূহ 4চকীয়া বাহন বিশেষকৈ টোল প্লাজাৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত সেই লোকসকলৰ বাবে এই ৰেহাই। মাহেকত 270 টকা দি তেওঁলোকে বিশেষ পাছ ল'ব পাৰিব। টোল গেটতেই মেনেজাৰৰ কক্ষৰ পৰা সেই পাছ সংগ্ৰহ কৰিব লাগিব। তাৰ বিপৰীতে আন আন বাহনৰ টোলসমূহ ইতিমধ্যে আমি জনাইছোঁ, কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে 80 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ৰহা টোলগেটখন আছে, তাৰ পাছত আকৌ সোণাপুৰৰ নাজিৰাহাটৰ এই টোলগেটখন কিয়? তাকো কামৰূপ মহানগৰৰ ভিতৰতে, যিহেতু ক্ষেত্ৰীলৈকে কামৰূপ মহানগৰৰ অন্তৰ্গত হয়। এই সময়খিনিত বা এই স্থানৰ ভিতৰত আৰু এখন টোলগেট কিয়, সেই প্ৰশ্নটো উত্থাপন হৈছে। কৰোনাৰ সংঘাৰৰ মাজতে অসমত মুকলি হৈছে এইখন টোলগেট। সোণাপুৰ নাজিৰাহাট টোলগেট মুকলি হ'ল। এতিয়াৰে পৰা উজনি নামনিৰ মাজত যাতায়াত কৰা লোকে সোণাপুৰ নাজিৰাহাট গেটত ভৰিব লাগিব টোল। সোণাপুৰৰ টোল গেটত টোল হিচাপে আপুনি কিমান টকা দিব সেই পৰিমাণ ইতিমধ্যে আমি জনাইছোঁ। অৱশ্যে দুচকীয়া তিনিচকীয়া কৃষিজাত সামগ্ৰীৰ বাহনৰ টোল ৰেহাই দিয়া হৈছে। কাৰ, জীপ, লঘু বাহন এবাৰত টোল এই বাহনসমূহে ভৰিব লাগিব 110 টকা। 24 ঘণ্টাত অহা যোৱাৰ বাবদ টোল হ'ব 165 টকা। ব্যৱসায়িক লঘু বাহনৰ এবাৰত টোল 175 টকা। 24 ঘণ্টাত অহা যোৱাৰ বাবে টোল ভৰিব লাগিব 265 টকা। বাছ আৰু ট্ৰাকৰ টোল এবাৰত 370 টকা। 24 ঘণ্টাৰ অহা যোৱাৰ বাবদ টোল ভৰিব লাগিব 555 টকা। 3XL বাণিজ্যিক বাহনৰ এবাৰত টোল 405 টকা। 24 ঘণ্টাত অহা যোৱাৰ বাবদ টোল 605 টকা। গুৰু নিৰ্মাণ সামগ্ৰীৰ বাহন ডাম্পাৰৰ টোল 580 টকা। 24 ঘণ্টাত অহা যোৱাৰ বাবদ টোল 870 টকা। বৃহৎ আকাৰৰ বাহনৰ এবাৰৰ টোল 705 টকা। 24 ঘণ্টাৰ অহা যোৱাৰ বাবদ টোল ভৰিব লাগিব 1060 টকা। টোল প্লাজাৰ 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ লোকলৈ ৰেহাই আগবঢ়োৱা হৈছে। আনফালে টোলগেটত দীৰ্ঘ সময় আবদ্ধ হৈ থাকিল এম্বুলেন্স। টোলগেট মুকলিৰ বাবে নাজিৰাহাটত তীব্ৰ যান-জঁটৰ সৃষ্টি হ'ল। এতিয়াও যান-জঁট আছে। সেই ক্ষেত্ৰত যেন বহুখিনি মিছমেনেজমেণ্ট হৈছে টোলগেট কৰ্তৃপক্ষৰ, কাৰণ টোলগেট স্থাপন কৰা হ'ল, কিন্তু যান বাহন যি বৰ্তমান তাত ট্ৰেফিকৰ সৃষ্টি হৈছে সেয়া ৰোধৰ বাবে পদক্ষেপ গ্ৰহণ কৰা নহ'ল। এম্বুলেন্সো আবদ্ধ হৈ পৰিল টোলগেটত। गाड़ी हम फ्री छोड़ेंगे, हम गाड़ी को अगर निकालेंगे पैसे लेने को नहीं मैं बोल रहा है। मैं बोल रहा हूँ कि पहले रास्ता क्लियर करो। आप तो नहीं बनाओगे ना, गवर्नमेंट बनाएगा रास्ता। पहले गवर्नमेंट को बोलो कि रास्ता क्लियर करे, उसके बाद तो क्या करेगा? पहले आप ये देखना पड़ेगा ना कि रास्ता ठीक है। इमरजेंसी लाइन पहले क्लियर करो, उसके बाद आप लोग प्रोटेक्ट लो। ऐसा कोई बात नहीं होता है ना। पैसा इतना दिन नहीं लिया, 10 दिन के बाद से का पैसा लगेगा। क्या है गवर्नमेंट का आदेश है। तो आप लोग बोलो, आप लोग यहाँ पे काम करने के लिए आए, आप लोग बोलो कि रास्ता ठीक नहीं है, वहाँ पे ट्रक फंसा हुआ है, क्या करेगा आप लोग? हाँ, ये रास्ता ठीक नहीं है। रास्ता ठीक नहीं, बारिश की वजह से। अरे बारिश के वजह से रुका लो। ये देने के लिए क्या कौन मना किया? 2 दिन रुका लो, उसके बाद कर लो, पैसा लो। हाँ, जब तक ये रास्ता क्लियर नहीं होगा, आप लोग मीडिया वाले कौन है? आप लोग लिखिए ये रास्ता अगर ठीक नहीं है तो उसके बाद ये लोग क्यों पैसा ले रहा है? इतना दिन से नहीं ले रहा है, 2 दिन के बाद लेगा तो क्या होगा? इधर से ट्रक फंसा हुआ है, कैसे निकालोगे आप? उड़ा के लेके जाओगे?
350 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা অসমত নতুনকৈ আক্ৰান্ত হৈছে 4 জন লোক তেজপুৰৰ 2 জন যোৰহাটৰ 2 জন কৰোনাত আক্ৰান্ত হৈছে তেজপুৰত আক্ৰান্ত দিল্লীৰ পৰা অহা মাতৃপুত্ৰ আক্ৰান্ত মাতৃপুত্ৰ ৰোমা মণ্ডল আৰু বিশাল মণ্ডল তেজপুৰৰ ৰাবাৰ বাগানৰ 5 নম্বৰ উপপথত ঘৰ 2 জনৰ চেন্নাইৰ পৰা আহিছিল যোৰহাটৰ আক্ৰান্ত 2 জন শনিবাৰে একেদিনাই অসমত 87 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে অসমত বৰ্তমান চিকিৎসাধীন 286 জন লোক আৰোগ্য লাভ কৰিছে 57 জন লোকে ইতিমধ্যে মৃত্যু ঘটিছে 4 জন আক্ৰান্তৰ নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে 3 জনক 350 জনলৈ এতিয়ালৈকে বৃদ্ধি পাইছে অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা অসমত নতুনকৈ আক্ৰান্ত হৈছে 4 জন তেজপুৰৰ 2 জন যোৰহাটৰ 2 জন কৰোনাত আক্ৰান্ত হৈছে তেজপুৰত আক্ৰান্ত দিল্লীৰ পৰা অহা মাতৃ আৰু পুত্ৰ আক্ৰান্ত মাতৃপুত্ৰ ৰোমা মণ্ডল আৰু বিশাল মণ্ডল তেজপুৰ ৰাবাৰ বাগানৰ 5 নম্বৰ উপপথত ঘৰ 2 জনৰ চেন্নাইৰ পৰা আহিছিল যোৰহাটত আক্ৰান্ত 2 জন শনিবাৰে একেদিনাই অসমত 87 জন আক্ৰান্তক চিনাক্ত কৰা হৈছে অসমত বৰ্তমান চিকিৎসাধীন 286 জন লোক আৰোগ্য লাভ কৰিছে 57 জন লোকে ইতিমধ্যে মৃত্যু ঘটিছে 4 জন আক্ৰান্তৰ নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে 3 জনক আনফালে ৰেড জোনত অন্তৰ্ভুক্ত হ'ব পাৰে ৰাজধানী মহানগৰ এই পৰ্যন্ত 160 জনলৈ বৃদ্ধি পাইছে কামৰূপ মহানগৰ জিলাত কৰোনাত আক্ৰান্তৰ সংখ্যা শনিবাৰে একেদিনাই সৰুসজাইত কোৱাৰেণ্টাইন চেণ্টাৰত থকা 50 জন লোকৰ দেহত ধৰা পৰিছে মহামাৰী কৰোনাৰ অৱস্থিতি 200 জন লোক আক্ৰান্ত হ'লে কামৰূপ মহানগৰ জিলা সোমাব পাৰে ৰেড জোনত অৱশ্যে গুৱাহাটীত এতিয়ালৈকে চিনাক্ত হোৱা অধিক সংখ্যক লোকেই কামৰূপ মহানগৰ জিলাৰ স্থায়ী বাসিন্দা নহয় ৰেড জোন ঘোষণা কৰা নকৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে সিদ্ধান্ত ল'ব পাৰিব ৰেড জোনত সোমালেই মহানগৰীত অধিক কঠোৰ হ'ব লকডাউন কেন্দ্ৰই জাৰি কৰা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ গাইডলাইন মতে এখন জিলাত 200 জন লোক আক্ৰান্ত হ'লে সেইখন জিলাক ৰাজ্য চৰকাৰে ৰেড জোন হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰিব যদিও এই ক্ষেত্ৰত কোনো ধৰণৰ স্পষ্ট নীতি নিৰ্দেশনা নাই অনেক ব্ৰেকিং নিউজ জাগিৰোডত মুকলি হ'ল কোভিড হস্পিটেল কাগজ কলৰ চিকিৎসালয় ৰূপান্তৰ কৰা হৈছে কোভিড চিকিৎসালয়লৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে চিকিৎসালয় 70 জন ৰোগীক ৰাখিব পৰা যাব এই চিকিৎসালয়খনত মুকলি কৰিলে সোৱাব সংগ্ৰহ কেন্দ্ৰ 5000 আক্ৰান্তৰ চিকিৎসাৰ বাবে সাজু হৈছে স্বাস্থ্য বিভাগ জাগিৰোডত মুকলি হৈছে কোভিড চিকিৎসালয় কাগজ কলৰ চিকিৎসালয় ৰূপান্তৰ কৰা হৈছে কোভিড চিকিৎসালয়লৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে চিকিৎসালয়খন 70 জন ৰোগীক ৰাখিব পৰা যাব এই চিকিৎসালয়খনত লগতে সোৱাব সংগ্ৰহ কেন্দ্ৰ মুকলি কৰা হৈছে 5000 আক্ৰান্তৰ চিকিৎসাৰ বাবে এতিয়া সাজু হৈছে স্বাস্থ্য বিভাগ জাগিৰোডৰ হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ এই হস্পিটেলখন অব্যৱহৃত হৈ আছে আমি স্বাস্থ্য বিভাগে এই গোটেই হস্পিটেলখন ৰিকুইজিশ্যন কৰি লৈছোঁ বৰ্তমান ইয়াত কোভিড আৰু সাধাৰণ চিকিৎসা আমি দুইটাই আৰম্ভ কৰিম স্বাভাৱিকতে বৰ্তমান সময়ত ইয়াতে কোভিডৰ কাম হ'ব ইয়াতে আমি প্ৰায় 50ৰ পৰা 70 জন ৰোগীক খুব ধুনীয়াকৈ ৰাখিব পাৰিম ডক্টৰসকলে চিকিৎসা কৰাৰ পিছত জিৰণি ল'বৰ কাৰণে ৰুম আছে OPD আৰু ডাঙৰ কথা ইয়াত ইনচুনেটৰ পৰ্যন্ত আছে ভৱিষ্যতৰ দিনত কোভিড পাৰ হৈ যোৱাৰ পিছত এইখনক আমি এখন ফুল ফ্লেজেড 50 বেডেড চিভিল হস্পিটেললৈকে আমি ৰূপান্তৰিত কৰিম কাইলৈৰ পৰা আৰম্ভ হ'ব ঘৰুৱা বিমান সেৱা ইতিমধ্যে সাজু হৈ উঠিছে বৰ্ষাস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আজি গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিদৰ্শন কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বৰ্ষাৰ বিমানবন্দৰৰ বিষয়ববীয়াক লগত লৈ তেওঁ আলোচনাটো বহে এদিনত প্ৰায় 10ৰ পৰা 15খন বিমান চলাচল কৰিব বৰ্ষাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা ইতিমধ্যে চেনিটাইজ কৰা হৈছে বিমানবন্দৰৰ ভিতৰত আৰু চৌহদত যাত্ৰীসকলে অনলাইন চেক ইন কৰিব পাৰিব চেক ইন কৰোঁতে মাত্ৰ এটা বেগৰহে অনুমতি লাভ কৰিব বিমানত কোনো ধৰণৰ খাদ্য যোগান ধৰা নহ'ব বিমান যাত্ৰাৰ ভাড়া চৰকাৰৰ নিৰ্ধাৰিত নিৰিখৰ ভিতৰত হ'ব লাগিব 2 ঘণ্টা পূৰ্বে যাত্ৰীক বিমানৰ উৰণৰ সময় জনাব লাগিব উৰণৰ 1 ঘণ্টা পূৰ্বে বিমানত প্ৰৱেশ কৰিব লাগিব উৰণৰ 20 মিনিট পূৰ্বে বৰ্ডিং গেট বন্ধ কৰিব লাগিব
কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ বিভাগৰ এই নিৰ্দেশনা ইফালে 3 মাহৰ বাবে বিমান যাত্ৰাৰ ভাড়া নিৰ্ধাৰণ কৰি দিছে কেন্দ্ৰীয় চৰকাৰে বিমানত 90 মিনিটৰ পৰা 120 মিনিট সময় যাত্ৰা কৰিলে সৰ্বনিম্ন ভাড়া হ'ব 3500 টকা এই সময়সীমাৰ যাত্ৰাৰ সৰ্বোচ্চ ভাড়া হ'ব 10000 টকা 24 আগষ্টলৈ প্ৰযোজ্য হ'ব ভাড়াৰ এই নতুন নিৰ্দেশ भारत सरकार ने निर्णय लिया है कि 25 तारीख से डोमेस्टिक फ्लाइट शुरू हो जाएंगी और गुवाहाटी हवाई अड्डा हम लोग उसके लिए पूरी तरह से तैयार हैं और मुझे खुशी है कि MLA कलिता साहब हमारे पास यहाँ देखने के लिए आए हैं मैंने पूरा व्यवस्था इनको जायजा दिलाया है इज़ वेल सेटिस्फाइड और जो हमारे प्रदेश का अधिकारी हैं वो भी कल शाम को होकर के गए हैं जो मेडिकल टीम थी प्रिंसिपल सेक्रेटरी हेल्थ और सब जो है ना DC डिप्टी कमिश्नर ADGP लॉ एंड ऑर्डर सभी लोगों ने देखा है वी आर वेल प्रिपेयर्ड टू रिसीव द फ्लाइट और उम्मीद करते हैं आशा करते हैं कि हम लोगों को आगे इसको सफल बनाने में आप सबका सहयोग मिलेगा धन्यवाद कितना पैसेंजर रहेगा डेली अनुमान है 15 से 20 फ्लाइट के बीच पर डे এতিয়া গোৱালপাৰাত বানৰ সংহাৰ মেঘালয়ৰ পৰা নামি অহা পানীৰ ঢলে সংহাৰী ৰূপ ধাৰণ কৰিছে প্ৰবল হুতে উটুৱাই নিলে আগিয়া লখিমপুৰ সংযোগী পকীপথৰ বৃহৎ এটা অংশ বানৰ ফলত বিচ্ছিন্ন হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ যাতায়াত ব্যৱস্থা উফন্দি উঠিছে নৈ উপনৈ ঠায়ে ঠায়ে প্ৰবল ৰূপ ধাৰণ কৰিছে বানপানী ইফালে জিলাখনৰ মাটিয়াত বানত ডুব গ'ল বাটপথ ব্যৱসায়িক প্ৰতিষ্ঠান একাঠু পানীৰ তলত আছে পকীপথ কৰোণাতংকৰ মাজতে সৃষ্টি হোৱা হাহাকাৰ অৱস্থাৰ ইয়া বিষম পৰিণতি আমি আপোনালোকক দেখুৱাইছোঁ এনেধৰণৰ এক অৱস্থা বৰ্তমান হৈছে বানপানীৰ ফলত গোৱালপাৰাৰ ইয়াৰ দৃশ্য পথৰ এটা অংশ খহাই লৈ গৈছে এই অংশটোত কালভাৰ্ট আছিল এই সম্পূৰ্ণ কালভাৰ্টটো উটুৱাই লৈ গৈছে বাঢ়নি পানীয়ে মেঘালয়ৰ পৰা পানী নামি আহিছিল আৰু সেই পানীয়েই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গোৱালপাৰা জিলাৰ মাটিয়াৰ আজি বজাৰৰ কৃত্ৰিম বানপানী যি দেখা দিছে সঁচাকৈ মানে ভাবিবলগীয়া কথা হৈছে কাৰণ এইফালে কৰোণা মহামাৰী আনফালে আমাৰ কৃত্ৰিম বানপানী যাৰ ফলত আজি আমি ব্যৱসায়ীসকল বৰ চিন্তাত পৰিবলগীয়া হৈছে সেয়েহে প্ৰশাসন তথা চৰকাৰক বিভাগীয় কৰ্তৃপক্ষক আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে অতি সোনকালে আমাৰ এই নলাসমূহ ঠিক কৰি এই যি কৃত্ৰিম বানপানী দেখা দিছে এই কৃত্ৰিম বানপানীটো নোহোৱা কৰি দিয়ে যেন সময় হৈছে বাণিজ্যিক বিৰতিৰ পাছতে লৈ আহিম স্পেচিয়েল বুলেটিন